বিহুলৈ মাজত কেইটামান দিন বাকী আৰু ইতিমধ্যে কিন্তু আৰম্ভ হৈছে এনবি নিউজৰ মেগা আয়োজন মেগা ৰিয়েলিটি শ্ব' এয়া হৈছে বিহু অতি বুৱাৰী ছিজন 2 সমান্তৰালভাৱে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বিহুৰ কৰ্মশালা চলিছে বিহুৰ আয়োজন চলিছে প্ৰস্তুতি সকলোৰে তুংগত বাদ্যকৰ সকলেও নিজৰ প্ৰস্তুতি শেষ কৰিছে আৰু কৰ্মশালাটো শেষ পৰখ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তলৈকে আমি আপোনালোক লৈ যাম উজনি নামনি মধ্য অসম সকলোতে আমি দেখুৱাম গুৱাহাটীৰ পৰিৱেশ দেখুৱাম কি ধৰণে কৰ্মশালাৰ আয়োজন কৰি থকা হৈছে আমাৰ কেইবাগৰাকীও সতীৰ্থ সাংবাদিক এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আছে আমাৰ লগত এই মুহূৰ্তত প্ৰথমতে সংযোগ স্থাপন কৰিছোঁ বৰহমপুৰৰ পৰা আমাৰ সহযোগী সম্পাদক জোনজ্যোতি দত্ত বৰা গুৱাহাটীৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক দীপজ্যোতি শইকীয়া আমি প্ৰথমতে ঠিক আছে বৰহমপুৰলৈকে আহিছোঁ জোনজ্যোতি দত্ত বৰাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ জোনজ্যোতি দত্ত বৰা বৰহমপুৰত উপস্থিত আছে আপুনি আৰু বহাগৰ আগলি বতৰা আমি লৈ আহিছোঁ আৰু ইতিমধ্যে বহাগৰ আচলতে আগলি বতৰা এনবি নিউজেও লৈ আহিছে বিহু অতি বুৱাৰী ছিজন 2ৰ জৰিয়তে আৰু বৰহমপুৰতো দেখিবলৈ পোৱা গৈছে বহাগক আদৰাৰ প্ৰস্তুতি কৰ্মশালা চলিছে কি দেখুৱাব পৰিৱেশ নিশ্চয় শান্তমন্ত ইতিমধ্যে ৰাজ্যজুৰি যে ৰঙালী উৎসাহ ব্যাপকৰূপে দেখা গৈছে এনবি নিউজে ইতিমধ্যে বিহু অতি বুৱাৰীৰ আয়োজন কৰিছে সেয়া দৰ্শকসকলে দেখি আছে আৰু এই মুহূৰ্তত মহমপুৰৰ পৰা মই এই দৃশ্য দেখুৱাইছোঁ দেখিছে যে প্ৰায় শতাধিক যুৱতীয়ে এনেদৰে বিহু আখৰাত ব্যস্ত হৈছে আমি তেখেতসকলক পোনপটীয়াভাৱে এই দৃশ্য দেখুৱাইছোঁ ইয়াৰ সমান্তৰালভাৱে প্ৰশিক্ষকসকল আছে যিসকলে বিহুৰ প্ৰশিক্ষণ দিয়াৰ চেষ্টা কৰিছে এই কণমানিসকলক প্ৰকৃততে অসমীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতি কণমানিসকলক আগবঢ়াই নিয়াৰ এটা পৰম উদ্যোগ বা পৰম চেষ্টা যিহেতু যি সময়ত বিহু মঞ্চৰ ব্যাপক ৰূপত দেখা গৈছে তেনে সময়ত অসমীয়া যিটো পৰম্পৰাগত বিহু সেই বিহুক যেন এতিয়াও হেৰাই যাবলৈ দিয়া নহয় তাৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিছে একাংশই আমি বহমপুৰত দেখিছোঁ যে আহঁত গছৰ তলত এইসকল কণ কণ মইনাক লৈ তেওঁলোকে এনেকৈ বিহু আখৰা কৰিছে যিহেতু 23 তাৰিখৰ পৰা চলি আছে অহা 12 তাৰিখ পৰ্যন্ত এই আখৰা চলিব তাৰ সমান্তৰালভাৱে আমি দেখোঁ যে একাংশ মহিলা আছে তেওঁলোকে ল'ৰা ছোৱালী সন্তানসকলক আনি ইয়াত তেওঁলোকে বিহুৰ প্ৰশিক্ষণ দিয়া হৈছে আৰু ইতিমধ্যে আমি যদি চাওঁ সমান্তৰালভাৱে কণ কণ মইনাসকলে নচাৰ লগতে ঢোল বাদ্যৰ প্ৰশিক্ষণ লৈছে পেপাৰ প্ৰশিক্ষণ লৈছে এটা খুব সুমধুৰ দৃশ্য এই মুহূৰ্তত দেখিছোঁ আমি ইয়াৰ সমান্তৰালভাৱে কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু উদ্যুক্তসকল আছে তেওঁলোকে খুব আগ্ৰহেৰে এই বিহু উদযাপনৰ ক্ষেত্ৰত অংশ লৈছে আমি পুনতে তেখেতৰ ওচৰলৈ আহিছোঁ আমি আপোনাক আদৰণি জনাইছোঁ এনবি নিউজৰ তৰফৰ পৰা ইতিমধ্যে এনবি নিউজে বিহু অতি বুৱাৰী কাৰ্যসূচী আৰম্ভ কৰিছে তাৰ সমান্তৰালভাৱে বিহু আহি গৈছে এতিয়া আপোনালোকে ইয়াত আমি শুনিছোঁ যে 23 তাৰিখৰ পৰা বিহু আখৰা চলি আছে কিমান সংখ্যকে অংশগ্ৰহণ কৰিছে অঞ্চলটোৰ লগতে আন কোনো অঞ্চলৰ লোক ছাত্ৰ ছাত্ৰী আহি ইয়াত অংশগ্ৰহণ কৰিছে নেকি বা এই প্ৰসংগত আপুনি কি ক'ব নিশ্চয়কৈ অসমীয়া পৰম্পৰা কৃষ্টি সংস্কৃতিক আমি অসমীয়া ধৰি নাৰাখিলে আৰু বেলেগে ধৰি নাৰাখে সেয়েহে আমাৰ অঞ্চলৰ বিভিন্ন অঞ্চল বিশেষকৈ বৰদোৱা কামপুৰ কঠীয়াদলি ননৈ আৰু আমাৰ ইয়াৰ অৰুণা অঞ্চলৰ পৰা বিভিন্ন অঞ্চলৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল আহিছে শিশুসকল আহিছে তেওঁলোকে ইয়াৰ বিহুক যি আমাৰ আখৰা চলিছে তাত অংশগ্ৰহণ কৰিছে প্ৰায় 380গৰাকী ছাত্ৰ ছাত্ৰী বিশেষকৈ আমাৰ কণ কণ ল'ৰা ছোৱালীয়ে ইয়াত অংশগ্ৰহণ কৰিছে ইতিমধ্যে আজি 302গৰাকী ছোৱালীয়ে ইয়াত অংশগ্ৰহণ কৰিছে বিহু কৰ্মশালাত অংশগ্ৰহণ কৰিছে গতিকে আমি আশা কৰোঁ অঞ্চলৰ যিমানসকল যুৱতী আছে তেওঁলোকক আমাৰ এই যি মহান কাৰ্যসূচী বিহুৰ কৃষ্টি সংস্কৃতি পৰম্পৰাৰ লগত চিনাকি কৰি দিয়া যিটো আমাৰ ধাৰাবাহিকতা আমি অক্ষুণ্ণ ৰাখিছোঁ সেই কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰি মহান আমাৰ অসমীয়া জাতীয় যি কৃষ্টি সংস্কৃতি তাক জীয়াই ৰাখক নিশ্চয় আমি আৰু কথা পাতিম এই মুহূৰ্তত আমি কিছু দৃশ্য দেখাবলৈ বিচাৰোঁ যিহেতু বিহু কথা আছে আমি যদি বিহু যদি নেদেখুৱাওঁ বা বিহু নৃত্য যদি দৰ্শকক নেদেখুৱাওঁ তেতিয়া হয়তো আধৰুৱা হৈ ৰ'ব এই মুহূৰ্তত এইসকল শিশুসকলে এনেদৰে ইয়াত আখৰাত ব্যস্ত হৈছে আমি দেখুৱাই আছোঁ এই দৃশ্য আৰু ইয়াৰ সমান্তৰালভাৱে আমি ঢুলীয়াসকল আছে বা কালীয়াসকল আছে তেওঁলোকে ঢোল বাদনত ব্যস্ত আছে আমি তেওঁলোকৰ সৈতেও আমি কথা পতাৰ চেষ্টা কৰিম কেনেকুৱা লাগিছে আপোনাক শিকাই কেনেকুৱা লাগিছে শিক্ষাৰ্থীসকলে শিকাই কেনেকুৱা লাগিছে বহুত ভাল লাগিছে এই বছৰৰ সৈতে আমাৰ 3 বছৰ হ'ল ইয়াৰ আগত 2 বছৰ হৈ গৈছে ভাল এইবাৰ তাতোতকৈও ভাল হৈছে আমি এই মুহূৰ্তত আমি দৃশ্য দেখুৱাই আছোঁ ইয়াৰ লগতে আমি যিসকল বোৱাৰী আছে আমি তেখেতসকলৰ সৈতে কথা পাতিম যিহেতু আমাৰ এনবি নিউজে বোৱাৰী বিহু আয়োজন কৰিছে গোটেই বোৱাৰী বিহুৰ কথা বোৱাৰীসকলক যদি নকওঁ তেতিয়া সেইটো এটা আধৰুৱা হ'ব গতিকে আমি সেই কথাও তেওঁলোকৰ সৈতে পাতিম কিন্তু এই মুহূৰ্তত আমি দৰ্শকসকলক ইয়াৰ বিহু কিছু দেখুৱাই আছোঁ ইয়াৰ পাছত আমি ইয়াত যিসকল বোৱাৰী ইয়াত গোট খাইছে তেওঁলোকৰ যিসকলৰ সন্তান সন্ততিয়ে ইয়াত অংশগ্ৰহণ কৰিছে সেই মাতৃসকলৰ সৈতে আমি কথা পাতিম এই মুহূৰ্তত আমি এই দৃশ্য দেখুৱাই আছোঁ
এয়া ব্ৰহ্মপুৰৰ দৃশ্য আহঁতৰ তলত এটা বৃহৎ আহঁতৰ তলত এইসকল ইতিমধ্যে কৈছে যে 200ৰো অধিক কণ কণ কিশোৰী আৰু যুৱতী ইয়াত অংশগ্ৰহণ কৰি আছে আমি সেই দৃশ্য এই মুহূৰ্তত আমি দেখুৱাই আছোঁ আৰু আমি সমান্তৰালভাৱে আমি কথা পতা আমি চেষ্টা কৰিম যিহেতু আমি কৈছোঁৱেই যে আমি NB নিউজে আজিৰ পৰা বিশেষভাৱে আজিৰ পৰা আমি অসম জুৰি যি অঞ্চলত বিহু আখৰা বা বিহু কৰ্মশালা অনুষ্ঠিত হৈছে আমি সেইসমূহ দৃশ্য পোনপটীয়াভাৱে দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰ সমান্তৰালকৈ আমাৰ NB নিউজে যিহেতু বিহুৱতী বোৱাৰী আয়োজন কৰিছে বিহুৱতী বোৱাৰীসকলৰ মাজত যাতে আমি পৰৱৰ্তী সময়ত যিসমূহ বিহুৱতী বোৱাৰী আয়োজন কৰিব ঠিক আছে পৰৱৰ্তী সময়ত যোন যদি কথা পাতিব বোৱাৰীসকলৰ সৈতে যিহেতু বিহুৱতী বোৱাৰীৰ ছিজন 2 সেই মুহূৰ্তত আৰম্ভ হৈ গৈছে মই যোনজ্যোতিৰ ওচৰত পৰৱৰ্তী সময়ত আহি মহিবুল উপস্থিত আছে আৰু লগতে দীপজ্যোতি আছে এবাৰ মহিবুললৈকে গৈছোঁ ডুবুৰীলৈকে গৈছোঁ ব্ৰহ্মপুৰৰ দৃশ্য দেখুৱাইছিলোঁ ধুবুৰী মহিবুল ধুবুৰীত কি ধৰণে বিহুৰ আয়োজন চলিছে ৰঙালী বিহুক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰস্তুতি সমান্তৰালকৈ দেখা গৈছে ভাৰত বাংলাদেশ সীমান্তৰ ধুবুৰীৰ বিভিন্ন স্থানত বিহু নৃত্য কৰ্মশালা আয়োজন কৰা হৈছে গৌৰীপুৰৰ সূৰ্যোদয় নৃত্যকলা কেন্দ্ৰৰ উদ্যোগত 7দিনীয়া কৰ্মশালা আয়োজন কৰা হৈছে এই 7দিনীয়া কৰ্মশালাৰ আজি 6ষ্ঠ দিন ষষ্ঠ দিনত দেখা গৈছে শতাধিক কণ কণ নাচনী ইয়াতে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে ইয়াক বিশেষ প্ৰশিক্ষকৰ দ্বাৰা ইয়াক কিন্তু প্ৰশিক্ষণ দিয়া পৰিলক্ষিত হৈছে কাৰণ কাইলৈ অন্তিমটো দিনত ইয়াত দেখা যাব যে মুখ্য অতিথি বা মুহূৰ্তীয় প্ৰশিক্ষক ৰূপে ৰঞ্জিত কুমাৰ গগৈ ডাঙৰীয়া ইয়াতে আহি প্ৰশিক্ষণ দিব এই মুহূৰ্তত মই সামগ্ৰিক পৰিৱেশ গৌৰীপুৰৰ পৰা পোনপটীয়াকৈ দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া গৌৰীপুৰ পদ্ম এনেদৰে এই মুহূৰ্তত দেখুৱাইছোঁ এক ধুনীয়া পৰিৱেশ এক কণ কণ শিশুসকলকো কিন্তু এনেধৰণে প্ৰশিক্ষণ দিয়া হৈছে কাৰণ যাতে বিহুৰ সঠিকভাৱে উপস্থাপন হয় তাৰ ক্ষেত্ৰত এনেদৰে পদক্ষেপ লোৱা বহু পৰিলক্ষিত হৈছে মই বাইদেউ প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ সূৰ্যোদয় নৃত্যকলা কেন্দ্ৰৰ দ্বাৰা আয়োজিত দেৱস্মিতা ৰয়ৰ তত্বাৱধানত সুন্দৰকৈ বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ আৰম্ভ হৈছে আৰু চলিয়ে আছে কাইলৈ সামৰণি অনুষ্ঠান খুব সুন্দৰ পৰিৱেশ বহাগ আহি পদূলিমুখ পাইছেহি গতিকে সঁচাকৈ খুব সুন্দৰ পৰিৱেশ ভাল লাগিছে এই মুহূৰ্তৰ সামগ্ৰিক পৰিৱেশ মই তোমাৰ ওচৰলৈ আহিছোঁ কি ক'বা কি শিকিলা আমাৰ সূৰ্যোদয় নৃত্যকলা কেন্দ্ৰৰ উদ্যোগত যি 7দিনীয়া বিহু কৰ্মশালাখিনি অনুষ্ঠিত হৈছে আমাৰ পৰিচালিকা দেৱস্মিতা ৰয়ে বাইদেৱে আমাৰ 2021 বৰ্ষৰ বিহু সম্ৰাজ্ঞী আমাৰ মৌচুমী বৰা বাইদেউ আহিছে আমাৰ DY বিহুৰাণী আমাৰ নিৰ্জুমা কাকতি বাইদেউ লগতে বিশিষ্ট বিহুৱা বিপ্লৱ গগৈ ডাঙৰীয়া লগতে জ্যেষ্ঠ বিহুৱা বিধান দেউৰী গোগাই ডাঙৰীয়া আমি বহুখিনি উপকৃত হৈছোঁ তেওঁলোকৰ এই যিখিনি শিকিবলৈ পাইছোঁ নথৈ আনন্দিত হৈছোঁ আপোনালোকে দেখিছে মহিবুল ইতিমধ্যে NB নিউজৰ বিহুৱতী বোৱাৰী ছিজন 2 আৰম্ভ হৈছে গতিকে যিসকলে ইতিমধ্যে বিহুৰ প্ৰশিক্ষণ লৈ আছে তেওঁলোক কিমান দূৰ উৎকণ্ঠিত কাৰণ প্ৰতি শুক্ৰ শনি আৰু ৰবিবাৰে চলি আছে NB নিউজত বিহুৱতী বোৱাৰী ছিজন 2 দুবৰীৰ দৃশ্য মহিবুলে দেখুৱাই গৈছে এবাৰ মই দ্বীপৰ ওচৰলৈকে আহিছোঁ গুৱাহাটীলৈকে কংক্ৰিটৰ গুৱাহাটী মহানগৰীটো এতিয়া বিহুৰ খদমদম পৰিৱেশ দ্বীপৰ ওচৰলৈকে আহিব বিচাৰিছোঁ দ্বীপ আপুনি ক'ত উপস্থিত আছে আৰু বহাগৰ আগলি বতৰা লৈ আহিছোঁ আমি ইতিমধ্যে NB নিউজত সম্প্ৰচাৰিত হৈ আছে বিহুৱতী বোৱাৰী ছিজন 2 শুক্ৰ শনি আৰু ৰবিবাৰে 8 বজাত গতিকে তাক লৈ উৎকণ্ঠিত কাৰণ যথেষ্ট দৰ্শকৰ সহায় লাভ কৰিছিল ছিজন 1 বা ছিজন 2 চলি আছে গুৱাহাটীত ক'ত কি ধৰণে চলিছে কৰ্মশালা শান্তনু মহন্ত আকৌ আহিল হেঁপাহৰ বহাগৰ বিহুটি আৰু এই বহাগৰ বিহুটি আদৰিবলৈ ইতিমধ্যেই ৰাজ্যজুৰি প্ৰস্তুতি আমি দেখিবলৈ পোৱা গৈছে আৰু NB নিউজেই ৰাজ্যজুৰি বিভিন্ন যিসকল কৰ্মশালা আছে কৰ্মশালা পোনপটীয়া সম্প্ৰচাৰ দেখাইছিল আৰু এই মুহূৰ্তত আমি ৰাজগড় বিহুতলীত আছোঁ ৰাজগড় বিহুতলীৰ পৰা NB নিউজৰ যোগেদি পোনপটীয়া আমি সম্প্ৰচাৰ যোগাব বিচাৰিছোঁ আৰু এই মুহূৰ্তত যিহেতু যোজনা চলি আছে আমি এই যোজনাৰ মাজলৈ আমি লৈ যাব বিচাৰিছোঁ
এয়া ইতিমধ্যে বেম্বি নিউজৰ যোগেদি প্ৰতিভা কৰিছে যে এনেদৰে এই কংক্ৰিট মহানগৰীত গুৱাহাটীত আখৰা চলি আছে। গুৱাহাটীত আপোনালোকে দেখিলে কণমানিসকলে বিহু নাচি আছে, বিহুৰ প্ৰশিক্ষণ লৈ আছে, বিহুৰ কৰ্মশালা এটা ৰঙীন পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এফালে ধুবুৰী নামনি অসমত ধুবুৰীটো বিহুক লৈ চাওক কি আয়োজন হেঁপাহৰ ৰঙালী আদৰাৰ বাবে। আৰু এইবাৰ আমি লৈ গৈছোঁ আপোনালোকক যোৰহাটলৈকে। যোৰহাটত আমাৰ সতীৰ্থ সাংবাদিক পিংকু উপস্থিত আছে। পিংকু, যোৰহাটত কি ধৰণৰ ৰঙালী আদৰাৰ প্ৰস্তুতি? ইতিমধ্যে NB নিউজতো বিহুৱতী বোৱাৰী ছিজন 2 আৰম্ভ হৈছে। উৎকণ্ঠা যোৰহাটতো আছে আৰু কি পৰিৱেশ দেখুৱাব এই মুহূৰ্তত? শান্তনু মহন্ত বিহুলৈ মাত্ৰ কেইটামান দিন আছে মাজত, আৰু এই সময়ছোৱাত ৰাজ্যৰ সমান্তৰালকৈ যোৰহাটত কিন্তু ঢোলৰ গুমগুমনি আচলতে পেপাৰ শব্দ ইতিমধ্যে ৰজন জনাই উঠিছে। আজি এই মুহূৰ্তত আমি উপস্থিত আছোঁ যোৰহাট জিলাৰ যি এটা বিহু দলৰ আজি আখৰাস্থলীত আমি উপস্থিত আছোঁ। যিহেতু বৰ্তমান দেখা পোৱা যায় যে চোতাল বিহুৰ সংখ্যা কমি গৈছে, কিন্তু এইসকল তৰুণ তৰুণীয়ে কিন্তু এবাৰ চোতাল বিহুৰ বাবে পূৰ্ণ প্ৰস্তুতি চলোৱাৰ অব্যাহত ৰাখিছে। পোনে পোনে আমি ইয়াৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, বিহুৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিম আৰু ইয়াত বিহুৰ নাম শুনাবলৈ চেষ্টা কৰিম। সকলো ইতিমধ্যে আজি সাজি কাচি আহিছে আৰু এনেদৰে আজি ইয়াত বিহুৰ অংশ লোৱাৰ পৰিলক্ষিত হৈছে, ৰিহাৰ্চল কৰা পৰিলক্ষিত। কপাই না হৰা গলি লৰাই গছৰ ডালি উৰুৱাই ঐ বাটৰে উৰুৱাই ঐ বাটৰে ধূলি অহায় কেনেকৈ তই নাচিবি কেনেকৈ তই হালিবি কঁকালনো ভাঙি ভাঙি নাচৰে পাকতে কেৰাহী কৈ পাৰিলে দিবিনে এষাৰি দিবিনে এষাৰি মাত। যোৰহাটৰ বিহু দেখিছে আৰু আমি গুৱাহাটীৰ বিহু দেখুৱাই গৈছিলোঁ। দ্বীপ উপস্থিত আছে, বৰহমপুৰ, গুৱাহাটী, ধুবুৰী আৰু যোৰহাটৰ বিহু আমি একেলগে আপোনালোকক দেখুৱাই গৈছোঁ। বিহুৰ আখৰা দেখুৱাই গৈছোঁ, প্ৰস্তুতি দেখুৱাই গৈছোঁ। দ্বীপে দেখুৱাইছে কংক্ৰিটৰ গুৱাহাটী মহানগৰত কি ধৰণে চলিছে ৰঙালী আদৰাৰ প্ৰস্তুতি। মই পুনৰ দ্বীপৰ ওচৰলৈকে আহিছোঁ। দ্বীপ,
বিহুৰ আখৰাৰ যোগেদি এটি তেওঁলোকে যিও বিচাৰিছে যে ৰাইজৰ লগতে যে কংক্ৰিত মহানগৰীখন যে বিহু যে পিছ পৰি নাই সেই কৈছোঁ আৰু কিছু ইয়াত যিহেতু মোৰ আয়োজক সমিতি আছে মই আয়োজক সমিতিৰ লগতো মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম কি বাৰ্তা দিব হয় প্ৰথমতে মই সমূহ অসমবাসী ৰাইজলৈ আমাৰ বাপুতিসাহোন অসমীয়া ৰঙালী বিহুৱতী আৰু নৱবৰ্ষৰ ওলগ যাচিছোঁ সকলোকে আন্তৰিকতা আৰু অভিনন্দন মই জ্ঞাপন কৰিছোঁ আৰু যিসকল প্ৰশিক্ষাৰ্থীক আজি আমি এই ৰাজগড় 10 দিনীয়া কৰ্মশালাত আমি যিমানখিনি পাৰোঁ সাধ্য অনুসৰি আমি শিকাবলৈ প্ৰয়াস কৰিলোঁ আশা কৰোঁ তেওঁলোকে অকণমান হ'লেও আমাৰ পৰা কিবা এটা শিকিব পাৰিছে গতিকে নৱপ্ৰজন্মক যাতে আমি আমাৰ পুৰণিকলীয়া বিহুটো দেখাব পাৰোঁ তাৰে এটা প্ৰয়াস কৰিছোঁ ঠিক আছে গতিকে এয়া আপোনালোকে দেখিবলৈ পালে ৰাজগড়ৰ দৃশ্য বৰহমপুৰত যোনজ্যোতি দত্ত বৰা আছে মই শেষত পুনৰবাৰ এবাৰ যোনজ্যোতি দত্ত বৰাৰ ওচৰলৈকে যাব বিচাৰিছোঁ নগাঁৱৰ বৰহমপুৰত যোনজ্যোতি এবাৰ কি দেখুৱাব বিচাৰিব শান্তনু ইতিমধ্যে আখৰা চলি আছে কিছু সময়ৰ কাৰণে ইয়াত বিৰতি দিছে কিন্তু এই মুহূৰ্তত আমাৰ যিসকল বোৱাৰী আছে আমি তেখেতসকলৰ সৈতে কিছু কথা পাতিম যিহেতু বিহুৱতী বোৱাৰী আমাৰ টিভিত চলি আছে আৰু তেখেতসকলে ইতিমধ্যে এবাৰ কৈ গৈছে যে তেওঁলোকে বিহুৱতী বোৱাৰী চাইছে আৰু আমি NB নিউজৰ ফালৰ পৰা ৰঙালী বিহু তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি পুনৰবাৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ অকণমান থিয় হৈ দিলে বাইদেউ সুবিধা হ'ব যিহেতু NB নিউজত আপোনালোকৰ ইয়াত নিশ্চয় ল'ৰা বা ছোৱালীয়ে ইয়াত প্ৰশিক্ষণ লৈ আছে বা শিকি আছে গতিকে ছোৱালীৰ সমান্তৰালভাৱে আপোনাৰ মন যায় নি বিহু নাচিবলৈ মনটোতো যাবই যিহেতু বহাগৰ বিহু হয় আৰু এই বিহুটোৰ কাৰণে আমি সকলো ল'ৰা ছোৱালীকে উলিয়াই লৈ আহোঁ আৰু আমাৰনো কিয় মন নাযাব বাৰু নিশ্চয় আপোনাৰ মনটো আমি আপোনাৰ মনটোৰ কাৰণে আমাৰ এখন মঞ্চ আছে বিহুৱতী বোৱাৰী মঞ্চ আমাৰ ইতিমধ্যে 2টা বৰ্ষ অতিক্ৰম কৰিছে অহা বছৰ আহি আছে গতিকে আপুনি সন্তানৰ লগতে নিজৰো প্ৰেক্টিছ কৰক বা প্ৰশিক্ষণ লওক অহা বছৰ NB নিউজৰ বিহুৱতীৰ বোৱাৰীত অংশগ্ৰহণ কৰিবলৈ আহক আমি আপোনাক নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাৰ হয় মোৰ ছোৱালী শিকি আছে ইয়াতে হয় আপুনি অকণমান নাচিছিলে চাগে আগতে মানে হুঁচৰি এনেকৈ নাচিছিলোঁ কিন্তু কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাছিলোঁ এতিয়া মন যায় নেকি বিহুত বোৱাৰী হিচাপে ইহঁতক দেখি পিনে আমাৰ NB নিউজৰ সৈতে আপুনি যোগাযোগ ৰাখক NB নিউজৰ বিহুৱতী বোৱাৰী বৰ্তমান চলি আছে অহা বছৰ পুনৰ আহিব আপুনিও নিজকে তাত অংশগ্ৰহণ কৰাৰ কাৰণে চেষ্টা চলাব আমি আপোনাক ধন্যবাদ জনাইছোঁ বাইদেউ কি ক'ব বিহুৱতী বোৱাৰী চাইছে চাইছে NB নিউজ চাই কেনেকুৱা দেখে বিহুৱতী বোৱাৰী ভালেই লাগে আমাৰ বিহুত চাই নাচিবলৈ মন যায় এতিয়া কি কৰিব ঘৰুৱা ল'ৰা ছোৱালীৰ ঘৰুৱা সমস্যাৰ মাজতে আপুনি এনেদৰে নিজকে আগবঢ়াই নিব লাগিব গতিকে আমি NB নিউজে এখন প্লেটফৰ্ম দিছোঁ বিহুৱতী বোৱাৰী মঞ্চ প্ৰতি বছৰে আয়োজন কৰি থাকিম গতিকে আপোনালোকে আহক তাত অংশগ্ৰহণ কৰিব হয় নিশ্চয় গতিকে আমি আপোনালোকক নতুন বছৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগতীয়াকৈ এইসকল মহিলা আছে তেখেতসকলৰ সন্তানসকলে ইয়াত অংশগ্ৰহণ আছে মহিলাসকলৰ ইতিমধ্যে মতামত যোনজ্যোতি দত্ত বৰাই লৈছে বোৱাৰীসকলৰ মতামত লৈছে বিহুৱতী বোৱাৰী ছিজন 2 ইতিমধ্যে যিহেতু আমাৰ চলি আছে আৰু যোনজ্যোতি দত্ত বৰাই গুৱাহাটীৰ পৰা আজি ওলাইছে বৰহমপুৰ পাইছে আৰু সমগ্ৰ উজনি অসম বহাগৰ সময়ছোৱাত যাত্ৰা কৰিব আৰু প্ৰতিটো কৰ্মশালাত আপোনালোকৰ ওচৰলৈকে যাব বিহুৱতী বোৱাৰীৰ বাৰ্তা লৈ যাব আপোনালোকে পৰৱৰ্তী সময়ত বিহুৱতী বোৱাৰীৰ অংশীদাৰ হ'ব পাৰিব আৰু এইবাৰো বিহুৱতী বোৱাৰীৰ প্ৰতিটো ছিজন চোৱাৰ পাছত কিছু বিশেষ প্ৰশ্ন আপোনালোকৰ ওচৰলৈকে লৈ যাব যোনজ্যোতি দত্ত বৰাই শুদ্ধ উত্তৰৰ বাবে আকৰ্ষণীয় উপহাৰো থাকিব ধন্যবাদ যোনজ্যোতি আপোনাক মাজুলী হাত ওপৰ এতিয়া গোৱা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা